উদ্ৰেকজনক ৰাজ্যত ভয়াবহ বৃদ্ধি ধপাতযুক্ত দ্ৰব্য সেৱনকাৰীৰ সংখ্যা সমান্তৰালভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগ ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডক জোকাৰি যাব পৰা এই বিস্ফোৰক তথ্য প্ৰকাশ হৈছে গ্লোবেল এডাল্ট टोबैको सर्वे 2016 और 17। बहुत सारे देशों में एवरी 5 years होता है टू मॉनिटर टोबैको कंजम्पशन। इंडिया में भी 2010 में रिपोर्ट आया, अभी लास्ट ईयर रिपोर्ट आया। तो ओवरऑल इंडिया में 6% कम हुआ है। सम स्टेट्स असम, त्रिपुरा, मणिपुर में टोबैको कंजम्पशन एक्चुअली बढ़ गया है। असम में 9% बढ़ गया है, 48% है। ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত চলোৱা এই জৰীপৰ তথ্য অনুসৰি 2010ত অসমত ধপাত সেৱনকাৰীৰ সংখ্যা আছিল 33%, কিন্তু 2016 আৰু 17 বৰ্ষত অসমত ধপাতযুক্ত দ্ৰব্য ব্যৱহাৰকাৰীৰ সংখ্যা 48.2%, অৰ্থাৎ অসমৰ 15 বছৰৰ ওপৰৰ জনসংখ্যাৰ অৰ্ধেক সংখ্যক লোকেই বৰ্তমান সেৱন কৰে বিড়ি, চিগাৰেট, গুটখাকে ধৰি বিভিন্ন ধপাতযুক্ত দ্ৰব্য। ইয়াৰ ফলশ্ৰুতিত ৰাজ্যত ভয়াবহভাৱে বৃদ্ধি হ'ব ধৰিছে কৰ্কট ৰোগত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত সৃষ্টি কৰা এই ভয়াবহ পৰিস্থিতিৰ সন্দৰ্ভত শনিবাৰে এক সংবাদমেলত ব্যাখ্যা কৰে বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ চিকিৎসক ডাক্তৰ অশোক দাসে। চাওক, যিমানে ধপাতৰ ব্যৱহাৰিকৰ সংখ্যা বাঢ়িব সমান অনুপাতে আমাৰ কেঞ্চাৰ ৰোগীৰ সংখ্যাও বঢ়াৰ সম্ভাৱনা আটাইতকৈ বেছি আছে। গতিকে এইটো আমাৰ কাৰণে খুবেই উদ্বেগজনক বিষয়। আমাৰ হস্পিটেল যদি 100জন পুৰুষ ৰোগী আহে তাৰে ভিতৰত 60জনতকৈ বেছিয়ে আপোনাৰ টবেকো ৰিলেটেড মানে ধপাতৰ পৰা হোৱা কৰ্কট ৰোগ। আপুনি যদি আনকি আচৰিত হ'ব যে মহিলাৰ ক্ষেত্ৰতো নিয়াৰলি 50%, 50% আপোনাৰ ধপাত জড়িত কৰ্কট ৰোগ। অকল ইমানেই নহয়, ধপাতযুক্ত সামগ্ৰীৰ সেৱনৰ ফলত কি হ'ব পাৰে তাৰো উদাহৰণ দিয়ে চিকিৎসকজনে। এই দুই ব্যক্তি ধপাত সেৱনৰ বাবে আক্ৰান্ত হৈছিল কৰ্কট ৰোগত, কিন্তু বৰ্তমান চিকিৎসাৰ কৃপাত আৰোগ্য এই দুই ব্যক্তি। সেয়ে সকলোৰে প্ৰতি তেওঁলোকৰ আহ্বান, ৰাজ্যত নিষিদ্ধ কৰক ধপাতযুক্ত সামগ্ৰীৰ বিক্ৰী। মানে মোৰ ধপাত গ্ৰহণৰ কাৰণে মোৰ কেঞ্চাৰ হৈছিলে। আপোনালোকে যিমান পাৰে সিমান ধপাত গ্ৰহণ নকৰক, আৰু চৰকাৰৰ ওচৰত মোৰ এইটো বিনম্ৰ অনুৰোধ যে ইহঁতে চৰকাৰে যেন ধপাতটো যেন টোটেলি যেন বন্ধ কৰি দিয়ে, চিল কৰি দিয়ে। হাত, চাধা, বিড়ি, চিগাৰেট ইত্যাদি খোৱাৰ কাৰণে মোৰ কেঞ্চাৰ হ'ল। 2017ৰ পৰা আজি 2017লৈকে ভুগি আছোঁ। ভাল হৈছিলে, আকৌ খোৱাৰ কাৰণে আকৌ হৈছে। বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে সৰু সৰু ল'ৰা ছোৱালীক আৰু ডাঙৰ সকলেও এই বস্তুটো যাতে ত্যাগ দিয়ে। জমকাল ধপাত, বছৰি মৃত্যু 34,000 জন। হয়, ৰাজ্যখনত প্ৰতি বছৰেই ধপাত সেৱনৰ বাবে মৃত্যু হয় প্ৰায় 34,000 জন লোক। ইপিনে শিশু কিশোৰো আকৃষ্ট হ'ব ধৰিছে ধূম্ৰপান, চাধা সেৱনৰ প্ৰতি। এনে ক্ষেত্ৰত বিষয়টোত ৰাজ্য চৰকাৰে সময় থাকোঁতেই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে, নহ'লে ভৱিষ্যত প্ৰজন্মৰ কি হ'ব সেয়া সহজেই অনুমেয়। ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত জোনজ্যোতি দত্ত বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।